আজি আমাৰ বাবে এটা বিশেষ দিন তাতে আকৌ বনাইছো খুব বেছি চলি থকা ট্ৰেন্ডিং কেকটো নমস্কাৰ সকলোকে মই নিচিতা সূৰ্য দেৱতাৰ প্ৰখৰ ৰদ দেখিছেই নহয় এনেহেন গৰমত কেক বনোৱাটো অসম্ভৱেই হৈ পৰিছে তথাপিও এনেহেন স্পেচিয়েল দিনত কেক নহলেতো আধৰুৱা হৈ ৰব কাৰণ যিহেতু মই নিজেই কেক বনাও কেকটো ক্ৰাম কোটিং কৰিয়ে মই ফ্ৰিজত ৰাখি দিছিলো আৰু এতিয়া ময়ো ধুনীয়াকৈ ৰেডি হৈ কেকটো ফাইনেল কোটিং কৰিলো আপোনালোকেও বাৰু মোৰ দৰে কেক বনাব বিচাৰে নেকি যদি বিচাৰে কেক ক্লাছ বুলি এটা কমেন্ট কৰি দিব সোনকালে এটা কেকৰ ক্লাছ আপোনালোকলৈ লৈ আহিম আৰু এতিয়া আমাৰ মৰম লগা কেকটো ৰেডি হৈ গ'ল এইফালে আকৌ সামাৰ ভেকেশনৰ বাবে আমাৰ ইণ্ডাষ্ট্ৰিত 15 দিনীয়া এটা ওয়াৰ্কশ্বপ দিয়া হৈছিল টেইলৰিঙৰ তেওঁলোককো আজি আমাৰ ঘৰত চাহ খাবলৈ মাতিলো আজি আমাৰ বাবেনো কি স্পেচিয়েল দিন আপোনালোকক কোৱাই নাই নহয় আজিৰ দিনটোতে আমি আমাৰ মৰমৰ গাড়ীখন লৈছিলো আমাৰ গাড়ীখন লৈ আজি সম্পূৰ্ণ এবছৰ হ'ল সেইবাবে আইতাই ক'লে আজি পায়স অকণকে বনোৱা যাওক আইতাই পায়স বনালে মই আৰু বৈ ধুনীয়াকৈ চাহ বনাই আনি সকলোকে চাহ দিলো এতিয়া আকৌ আমাৰ বাচ্চা পাৰ্টিৰ উৎপাত সিহঁতক বোলে ফুৰাবলৈ নিব লাগে সেই বুলি দাদাকো ক'লো বল গাড়ীখন উলিয়া আমি আটাইকেইটা অলপ ফুৰিয়ে আহোঁ আমাৰ ইয়াৰ পৰা অৰুণাচললৈ বেছি দূৰ নহয় তথাপিও আমি অৰুণাচল নাপালোগে কাৰণ আমি ওলাই অহালে আবেলি 5 মানেই বাজিছিল আৰু আমি সেইফালে অলপ পাচলিৰ বজাৰ কৰিলো তাৰ পৰা আমি আৰু অলপ আগলৈ গৈ ধুনীয়া পৰিৱেশত কেইখনমান ফটো ক্লিক কৰিলো এইফালে চিকেন পকৰা মমো পেকিং কৰি ললো আৰু গাড়ীতে বহি খালো আৰু আমি তাত থাকোতে ইমাৰ্জেন্সিকে দুটা বেণ্টো কেকৰ অৰ্ডাৰ আহিয়ে লৰালৈকৈ কেক দুটা কমপ্লিট কৰিছো মই পৰাপক্ষত কেকৰ অৰ্ডাৰসমূহ কেনচেল নকৰিবলৈকে চাওঁ কষ্ট কৰি হলেও সময়ত মই তেওঁলোকক কেকসমূহ দিমেই বাৰু আজিলৈ এৰিছো দিয়ক নতুন ভিডিঅ'লৈ সোনকালে আহি আছো ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট এটা কৰি যাব আজিলৈ বাই